যুৱনেতা প্ৰণৱ দলৈক NSAৰ অধীনত গ্ৰেপ্তাৰ। কাজিৰঙাৰ ইংলে পথাৰ কাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল যুৱনেতাজন। 12 জুলাইত মহানগৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰণৱ দলৈক। বোকাখাত আৰক্ষী থানাৰ 108/2026 নং গোচৰত প্ৰণৱ দলৈক 105 জনক জেললৈ প্ৰেৰণ কৰা হৈছিল। এই গোচৰটোত আজি জামিন লাভ কৰিছিল আটাইকেইজনে, কিন্তু অসম চৰকাৰৰ এক আবেদনৰ পিছত এইবাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয়। ইফালে জামিন লাভ কৰা অমিত গড়, বিজিত কুতুম, ভাস্কৰ শইকীয়া আৰু ৰাজীৱ পেগুৱে মানি চলিব লাগিব কেইবাটাও চৰ্ত, আৰু চৰ্ত ভংগ কৰিলে তেওঁলোকক পুনৰ গ্ৰেপ্তাৰ কৰা হ'ব। যোৱা 21, 22 আৰু 23, 27 জুলাইত আমি ৰেছপেক্টিভলি প্ৰণৱ দলে, বিজিত কুতুম, ৰাজীৱ পেগু, ভাস্কৰ শইকীয়াৰ হৈ গোলাঘাট জিলাৰ মহামান্য সত্ৰ ন্যায়াধীশৰ আদালতত জামিনৰ আবেদন দাখিল কৰিছিলোঁ। সেই সূত্ৰে যোৱা 27 জুলাই তাৰিখে কেছ ডায়েৰী কল কৰি 27 জুলাইত এটা দীঘলীয়া শুনানিৰ অন্তত চৰকাৰী পক্ষ আৰু ডিফেন্স পক্ষৰ মাজত দীঘলীয়া শুনানিৰ অন্তত যোৱাকালি আটাইকেইজন আসামীকে জামিন মঞ্জুৰ গোলাঘাটৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে কৰে। কিন্তু আজি আমি গোলাঘাট জিলা কাৰাগাৰত গৈছিলোঁ। তাত প্ৰণৱ দলৈৰ দেউতাককো লৈ যোৱা হৈছিল। তাত গোলাঘাট জিলা কৰ্তৃপক্ষই প্ৰণৱ দলৈৰ দেউতাকক অৱগত কৰা হ'ল। আমাক তথ্যসমূহ দিছে তেওঁলোকে যে অসম চৰকাৰৰ পৰা এটা নিৰ্দেশ আহিছে যে প্ৰণৱ দলৈক NSA নেশ্যনেল ছিকিউৰিটি এক্টৰ অধীনত তেখেতক ডিটেনশ্যন কৰা হৈছে বুলি। সেয়েহে বোকাখাত PSৰ যিটো গোচৰ আছিলে, এই গোচৰটোত জামিন মঞ্জুৰ হৈছে যদিও তেখেতক অসম চৰকাৰৰ উক্ত নিৰ্দেশনা মৰ্মে NSA এক্ট লগাই তেখেতক ডিটেনশ্যন কৰা হৈছে। গতিকে তেওঁৰ ৰিলিজ বৰ্তমান নহ'ব।